গাইজ নমস্কাৰ টুইনাভা ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আছোঁ এতিয়া ঘিলামৰা ITI কলেজত। ঘিলামৰা ITI কলেজত কণ ছোৱালীসকলে বিহু প্ৰেক্টিছ কৰি আছে, কাৰণ ইয়াত আজি কেইবাদিনো ধৰি মানে ইয়াত বিহু প্ৰশিক্ষণ চলি আছে। আজি হৈছে শেষৰ দিনাখন। আজি শেষৰ দিনাখন আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম কেনেদৰে বিহু প্ৰশিক্ষণ চলি আছে। ইয়াত মানে বিহু শিকাই আছে আৰু ইয়াত দেখিছে আপোনালোকে প্ৰায় সৰু সৰু ছোৱালী আছে। 3 বছৰৰ পৰা আৰম্ভ কৰি একদম আপোনাৰ ইয়াত 6-7 বছৰলৈকে আছে। দেখা পাইছে এখনে হৈছে ঘিলামৰা ITI কলেজ। ITI কলেজৰ ফ্ৰণ্টৰ এই ফিল্ডখনতে ইয়াতে পূৰা বিহু প্ৰেক্টিছ চলি আছে আৰু চাই থাকক ভিডিঅ'টো আগলৈ। এইফালে বিহু নচুৱাই আছে। মই ঢুলীয়া দুজনক চিনাকি কৰাই দিওঁ। এই ভাইটি দুটা পুৰা সুন্দৰ ঢোল বজাই আছে। নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম হৈছে সুৰজিত চুতীয়া। ঢোল বজাই আছা ন? আৰু তুমি তোমাৰ নামটো কৈ দিয়া। তোমালোক দুইজনে বজাই আছা নে আৰু বেলেগ কোনোবা আছে? ইয়েও বজাই নি? তুমিও ঢোল বজাইছা ন? নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম হৈছে চুতীয়া। থেংক ইউ। নামটো কোৱা। তোমাৰ বয়স কিমান হ'ব? 7। কোন ক্লাছত পঢ়ি আছা? 2 ক্লাছত। এনেকৈ প্ৰেক্টিছ কৰা দেই। পূৰা প্ৰেক্টিছ কৰি আছানে? এদিনো এবচেণ্ট নাই তোমাৰ? ৰেগুলাৰ আহি আছা? ঠিক আছে, ভালদৰে প্ৰেক্টিছ কৰা। কেনেকুৱা, ভালনে? নামটো কৈ দিয়া তোমাৰ। কিমান দিন হ'ল ইয়াত প্ৰেক্টিছ কৰি থকা? 10 দিন। ভালদৰে প্ৰেক্টিছ কৰিছা? ঠিক আছে, থেংক ইউ। ভাল তোমালোকৰ প্ৰেক্টিছ কৰি আছানে? তোমাৰ নামটো কোৱা। নমস্কাৰ, মোৰ নাম মৌৰী শইকীয়া। কোন ক্লাছৰ? ক্লাছ 5। স্কুল? ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়। প্ৰেক্টিছ কৰি আছা? আজি আহিছানে আগতেও আহিছিলা তুমি? আগতেও আহিছা। ইফালে ছোৱালীসকলৰ গাৰ্জেনসকল বহি আছে দেই ইয়াত সকলো। বাইদেউ আপোনাৰ ছোৱালী আহিছে? প্ৰেক্টিছ কৰি আছে ন? বাইদেউ ভালনে? এইফালে বৰ ভাল। ছোৱালী ধুনীয়া প্ৰেক্টিছ কৰি আছে। বাইদেউ ছোৱালী আহিছে? আপোনালোক সকলোৱে ছোৱালী আহিছে ন? ঠিক আছে, মোৰ চেনেলটো চাব দেই আপোনালোকে। টুইন ৰাভা বুলি আছে, সকলোৱে চেনেলটো চাব দেই, ভিডিঅ'বোৰ চাব। বাইদেউ ভাল? নমস্কাৰ, ভাল। এই বাইদেউগৰাকী জানেনে একো নহয়? ফেচবুকত একদম পূৰা ঘিলামত ফেমাছ হৈ আছে মানে। এই বাইদেউগৰাকী একদম কমেডি ধুনীয়া মজা ভিডিঅ' বনায়, আপোনালোকে চাব। নামটো কৈ দিয়ক। ফেচবুক পেজ আছে, সেইটো চাব, আশীৰ্বাদ কৰিব আৰু এওঁকো আগবঢ়াই নিব বুলি আশা থাকিলে। সকলোকে ধন্যবাদ। অকণমান বিহু নৃত্য দেখাওঁ আপোনালোকক, যিহেতু এতিয়া ITI কলেজত বিহু নৃত্য শিকাই আছে। চাওক অকণমান।
নমস্কাৰ বিহু শিকাই আছে কেনেকুৱা পাইছে আঁচনি নাম হওক অলপ হয় বাৰু ধন্যবাদ থেংক ইউ এয়া দেখা গৈছে আইটিআই কলেজৰ ফ্ৰণ্টত এই ফিল্ডখনত যি প্ৰেক্টিছ কৰাই আছে ঝংকাৰ একাডেমীৰ টিচাৰ বাইদেউৰ ওচৰলৈ আহিব বিচাৰিছোঁ বাইদেউ নমস্কাৰ নমস্কাৰ আপোনাৰ ঝংকাৰ নৃত্য একাডেমী নহয় জানো স্কুলখনৰ নাম অকণমান জনাবচোন মোৰ ঝংকাৰ ডান্স একাডেমীখন মেইনলি মানে সত্ৰীয়া নৃত্যৰ ওপৰত আধাৰিত সত্ৰীয়া নৃত্যৰ মানে পৰীক্ষা চিষ্টেম কৰা হৈছে সপ্তাহত 2 দিন হয় ক্লাছ শনিবাৰে হয় মানে শাস্ত্ৰীয় নৃত্য দুটা দিছোঁ কথক আৰু সত্ৰীয়া নৃত্য কথকটো হয় শনিবাৰে আৰু সত্ৰীয়া হয় দেওবাৰে সত্ৰীয়া শিক্ষা দিয়ে গোগামুখৰ বিনোদ খনিকৰে লগতে আমি সৃষ্টিমূলক গীতৰ ওপৰতো মানে শিকোৱা হয় যিবোৰ গাম্ভীৰ্যপূৰ্ণ গীতবিলাক ধৰি লওক জ্যোতিপ্ৰসাদ বিষ্ণু ৰাভা ভূপেন হাজৰিকা তেনেকুৱা ধৰণৰ অকণমান দেশপ্ৰেমমূলক গীতবিলাক আৰু গাম্ভীৰ্যপূৰ্ণ গীতবিলাকৰ ওপৰত মানে আমি সত্ৰীয়াৰ ষ্টেপসমূহ দি মানে শিকোৱা হয় আৰু আমি বিভিন্ন ঠাইত তেনেকৈ নৃত্য প্ৰদৰ্শন কৰিছোঁ আৰু ভৰ্তি প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছোঁ আপোনালোকৰ টাইম টেবুলটো জনাবচোন শনিবাৰে দেওবাৰে শনিবাৰে 2:30 পৰা হয় মানে মোৰ এতিয়ালৈকে 4টা গ্ৰুপ আছে তেতিয়াহ'লে সেইটোৰ লগত মিলাই যাওঁ কেতিয়াবা 2 বজাৰ পৰা আৰম্ভ হয় আৰু দেওবাৰে হয় মোৰ 12 বজাৰ পৰা দেওবাৰে 12 বজাৰ পৰা হয় আপোনালোকৰ ফিজটো জনাবচোন মোৰ এডমিশ্যন ফিজ 1000 হয় মান্থলি 500 হয় মানে ৱৰ্কশ্বপ দি থাকোঁ প্ৰতি জুলাই মাহত যোৱাবাৰ 1 তাৰিখৰ পৰা 15 তাৰিখলৈকে আমি পাইছিলোঁ আমাৰ অসম চৰকাৰ কালচাৰেল এফেয়াৰ্ছৰ ফালৰ পৰা সাংস্কৃতিক মহাপৰিক্ৰমাৰ ফালৰ পৰা মই এটা পেকেজ পাইছিলোঁ চৰকাৰী ফালৰ পৰা বহুতখিনি ষ্টুডেণ্টে হৈছিলে ফ্ৰী হয় সেইটো মানে আমাক কিবা এটা মাননি দিছিলে আৰু মই প্ৰশিক্ষক কেইবাজনী নিয়োগ কৰিছিলোঁ আৰু ভালদৰে মানে প্ৰগ্ৰেমটো হৈ গৈছিলে ঠিক আছে ধন্যবাদ ভাল লাগে বাইদেউ থেংক ইউ কিজনী ভাল লাগিছে দেই ধুনু ধুনু লাগিছে ড্ৰেছযোৰ কোনে পিন্ধাই দিলে তোমাক মায়ে পিন্ধাই দিলে স্কুল গৈছা নাই কোন ক্লাছত LKG কোন স্কুলত অঁ বিহু নাচিব পাৰিছা নাই পাৰিছা তুমি বিহু নাচিছা নাই নাচিছা নামটো ধুনু নাম দেই ভণ্টি তোমাৰ নামটো বহুত ধুনু ধুনু নাম দেই স্কুল গৈছা নাই গৈছা এবাৰ আমাৰ ছোৱালী নাই চাই বজাব দেই বজোৱা বঢ়িয়া বঢ়িয়া ঠিক আছে দিয়া হ'ব দিয়া এতিয়া সাৰ্টিফিকেট প্ৰদান কৰিব লৈছে তাই অলপ দেখাওঁ আপোনালোকক চাই থাকক
এবাৰ আমাৰ ছোৱালী নাৰ্চিয়াক দিলে দেই চাৰ্টিফিকেট নাইছা ৰাভা ইছানভি চাংমাই দীনামণি হাজৰিকা ইছানভি এফালে চাই দিবা ওকে তুমি ধুনীয়া নাচিছা তোমাৰ নামটো কোৱাচোন নমস্কাৰ মোৰ নাম শ্ৰীমতী দীনামণি হাজৰিকা কোন স্কুলত পঢ়ি আছা তুমি আমাৰ কান্তখনিকৰ উচ্চ মাধ্যমিক বিদ্যালয় কোন ক্লাছৰ ক্লাছ 6 ধুনীয়া নাচিছা এবাৰ ষ্টেজত নাচিবানে ঠিক আছে দিয়া থেংক ইউ ইয়াত চবকে এখন চাৰ্টিফিকেট দিয়া হৈছে চাৰ্টিফিকেটখন হৈছে জংগাৰ ডেন্স একাডেমীৰ সৌজন্যত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান ঘিলামৰা সহযোগত বিহু নাচৰ আখৰা 1 এপ্ৰিলৰ পৰা 10 এপ্ৰিললৈকে হৈছিলে জংগাৰ ডান্স একাডেমীৰ সৌজন্যত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান ঘিলামৰা সহযোগত বিহু নাচৰ আখৰাত প্ৰশিক্ষাৰ্থী হিচাপে অংশগ্ৰহণ কৰা শ্ৰীমতী তত্ত্বাৱধায়ক বিজয়া ভৰালী জ্যোৎস্না ফুকন মুখ্য প্ৰশিক্ষক পুলকমণি শইকীয়া অধ্যক্ষ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান ঘিলামৰা যিহেতু ঘিলামৰাত মাত্ৰ মোৰ জংকা ডান্স একাডেমী আছে সত্ৰীয়াৰ ওপৰত শিক্ষা গ্ৰহণ কৰাৰ সুবিধা গতিকে পৰীক্ষামুখী হ'ল ইয়াৰ যিখন গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট সেই চাৰ্টিফিকেটখন মানে প্ৰযোজ্য হ'ব যিকোনো চাকৰিৰ ক্ষেত্ৰত বিশেষকৈ স্কুলবিলাকত সত্ৰীয়া নৃত্যৰ ওপৰত শিক্ষা প্ৰদান কৰিব গতিকে সকলো অভিভাৱকসকলৰ মূললৈ মোৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ থাকিব বগেন ভেলিয়া চলি আছে নি ইয়াত বিহু নাম এটা গোৱা বিহু জানা নাই তোমালোকে ভণ্টিসকলে এতিয়া বিহু নাম গাব জানা নাই তোমালোকে জানা লোৱা বিহু নাম এফাকি লোৱা বঢ়িয়া দেই নাচৰ আখৰা চলি আছিলে ঘিলামৰা ITI কলেজৰ ফিল্ডত আজি হৈছে শেষৰ দিন 10 দিন হৈ গ'ল বিহু প্ৰশিক্ষণ ঘিলামৰা জংগাৰ ডান্স নৃত্যৰ সৌজন্যত বাইদেউসকল বহি আছে আৰু ভিডিঅ'টো যদি চাই অকণমান হ'লেও ভাল পাইছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি দিব বাইদেউ শেষত কিবা ক'ব নেকি যেহেতু আজি সমাপ্ত সকলোলৈ মোৰ ৰঙালী বিহুৰ শুভেচ্ছা থাকিলে আগলৈও যাতে এনেদৰে সকলোৰে সহায় সহযোগ পাওঁ আৰু এনেকৈ আগবঢ়াই লৈ যাম বুলি ঘিলামৰাৰ সকলো ছাত্ৰীসকলক আৰু অভিভাৱকসকলক মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেদৰে আমাক সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে থেংক ইউ এফালে বাইদেউ কিবা ক'ব নেকি শেষত আগন্তুক ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ আৰু নেক্সট বছৰো আমি যাতে সকলোৱে হ'ব পাৰোঁ সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ সকলো আহিব আৰু আমাৰ নিচিনা অঞ্চলটো এনেকৈ আমি আগবঢ়াই নিয়াত বহুতখিনি হেৰি কৰিছোঁ আগবঢ়াই নিয়াৰ চেষ্টা কৰি আছোঁ গাওক গাওক